মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁক চিকিৎসা কৰিবৰ কাৰণে গুৱাহাটীত তিনিজন আত্মীয়ৰ সৈতে গৈছে। গুৱাহাটী লতাশিলত চিকিৎসা কৰিবৰ কাৰণে 10 তাৰিখত গৈছিল। 10 তাৰিখত 8:30 বজাৰ পৰা তাৰ লতাশিলৰ চিকিৎসক ক্লিনিকৰ পৰা নাইকিয়া হৈ গৈছে। হঠাতে নাইকিয়া হৈছে। লগত তিনিজন আছিল। তেওঁলোকৰ সন্মুখতে পৰাই ক'ত গৈছে ক'ব নোৱাৰে। তাত লতাশিল আৰক্ষীক অৱগত কৰিছে 11 বজাত। এতিয়ালৈকে বিচাৰি পোৱা নাই। তেওঁলোকে বিচাৰি ফুৰিছে 10 তাৰিখৰ পৰা কালিও বিচাৰি ফুৰিছে। আজিলৈকে আমি তাক বিচাৰি পোৱা নাই। গতিকে আমি আপোনালোকৰ সংবাদৰ জৰিয়তে সকলো ৰাইজক জনাওঁ যে মোৰ দাদাক যদি কোনোবাই দেখা পায় আৰক্ষীক জমা দিবলৈ কৈছোঁ অথবা মোবাইল নম্বৰ কণ্টেক্ট কৰিলে হ'ল। মোৰ মোবাইল নম্বৰ হ'ল 8473947406। মোৰ ঘৰ বেকাৰনগৰ। মোৰ সৰু ভাই মুজফ্ফৰ আলী মাতাৰ অল্প প্ৰব্লেম আছে, তাৰ জন্য মোৰ ভনী ভিনীত তিনিজনে গৈছিল লগত চিকিৎসাৰ কাৰণে গুৱাহাটীত লৈ গৈছিল। তাৰ পৰা প্ৰেছক্ৰিপশ্যন কৰোঁতে মুজফ্ফৰ আলীয়ে পিছপিনে গ'ল, যাওঁতে আৰু এতিয়া পোৱা নাই। তাৰ পৰা হেৰাই গ'ল। থানাত ইনফৰ্ম কৰা হ'ল। থানাই ক'লে যে অলপ চাই আহক। পিছত চাই আহিলে পোৱা নাই। আৰু এতিয়া যদি কোনোবা দেখা পায় তেনেহ'লে থানাত তাক দি দিব। বাড়ি সোনাপুর বেকারডোবা, থানা মানকাচর, জেলা সাতসালমারা। ভাইকজনের কি কোনো সমস্যা আছিল? সমস্যা আছে মাতার, মানসিক বিয়া পাতিছিলে? বিয়া পাতিছে, ল'ৰা 2জন আৰু ছোৱালী 1জন আছে। এটা আগৰ পৰা এনেকুৱা নেকি? আগৰ পৰাই বছৰত এবাৰ হয়, 2 বছৰতো এবাৰ হয়। মানে চিকিৎসা চলি আছে? চিকিৎসা চলি আছে। কোনোবাই লগ পায় তাক থানাত দিলে হ'ল, নাইবা তো মোবাইল নম্বৰত কণ্টেক্ট কৰিলে হ'ল। মোৰ মোবাইল নম্বৰ 8011737040। মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁক চিকিৎসা কৰিবৰ কাৰণে গুৱাহাটীত তিনিজন আত্মীয়ৰ সৈতে গৈছে। গুৱাহাটী লতাশিলত চিকিৎসা কৰিবৰ কাৰণে 10 তাৰিখত গৈছিল। 10 তাৰিখত 8:30 বজাৰ পৰা তাৰ লতাশিলৰ চিকিৎসক ক্লিনিকৰ পৰা নাইকিয়া হৈ গৈছে। হঠাতে নাইকিয়া হৈছে। লগত তিনিজন আছিল। তেওঁলোকৰ সন্মুখতে পৰাই ক'ত গৈছে ক'ব নোৱাৰে। তাত লতাশিল আৰক্ষীক অৱগত কৰিছে 11 বজাত। এতিয়ালৈকে বিচাৰি পোৱা নাই। তেওঁলোকে বিচাৰি ফুৰিছে 10 তাৰিখৰ পৰা কালিও বিচাৰি ফুৰিছে। আজিলৈকে আমি তাক বিচাৰি পোৱা নাই। গতিকে আমি আপোনালোকৰ সংবাদৰ জৰিয়তে সকলো ৰাইজক জনাওঁ যে মোৰ দাদাক যদি কোনোবাই দেখা পায় আৰক্ষীক জমা দিবলৈ কৈছোঁ অথবা মোবাইল নম্বৰ কণ্টেক্ট কৰিলে হ'ল। মোৰ মোবাইল নম্বৰ হ'ল 8473947406। মোৰ ঘৰ বেকাৰনগৰ। মোৰ সৰু ভাই মুজফ্ফৰ আলী মাতার অল্প প্রবলেম আছে, তার জন্য মোর ভনী ভিনীত তিনিজনে গৈছিল লগত চিকিৎসাৰ কাৰণে গুৱাহাটীত লৈ গৈছিল। তাৰ পৰা প্ৰেছক্ৰিপশ্যন কৰোঁতে মুজফ্ফৰ আলীয়ে পিছপিনে গ'ল, যাওঁতে আৰু এতিয়া পোৱা নাই। তাৰ পৰা হেৰাই গ'ল। থানাত ইনফৰ্ম কৰা হ'ল। থানাই ক'লে যে অলপ চাই আহক। পিছত চাই আহিলে পোৱা নাই। আৰু এতিয়া যদি কোনোবা দেখা পায় তেনেহ'লে থানাত তাক দি দিব। বাড়ি সোনাপুর বেকারডোবা,
থানা মানকাচৰ জিলা চাউথ চালমাৰা। ভাইকজনৰ কি কোনো সমস্যা আছিলে? সমস্যা আছে মাতাৰ, মানসিক মানসিক ভাৱে। বিয়া পাতিছিলে? বিয়া পাতিছে, ল'ৰা 2জন আৰু ছোৱালী 1জন আছে। এটা আগৰ পৰা এনেকুৱা নেকি? আগৰ পৰাই বছৰত এবাৰ হয়, 2 বছৰতো এবাৰ হয়। মানে চিকিৎসা চলি আছে? চিকিৎসা চলি আছে। কোনোবাই লগ পায় তাক থানাত দিলে হ'ল, নাইবা তো মোবাইল নম্বৰত কণ্টেক্ট কৰিলে হ'ল। মোৰ মোবাইল নম্বৰ 8011737040।